নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টছ যোনসকল ষ্টুডেণ্টে 2026 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, তো তোমালোকৰ কাৰণে আজি এইটো ভিডিঅ' খুবেই গুৰুত্বপূৰ্ণ হ'ব। কিয়নো মৰমৰ ষ্টুডেণ্টছ তোমালোকে কি হয় বহুতে পঢ়াৰ নিয়মটো নাজানা, তোমালোকে এনেই জাহা তাহা পঢ়ি থাকা, তোমালোকে তাৰ সলনি পঢ়া মনত ৰখা সলনি তোমালোকে সকলোখিনি পাহৰি যোৱা। তো এইটো ভিডিঅ'ত তোমালোকক মই 95% তোমালোকে কেনেদৰে গ্ৰ' কৰিবা সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম, আৰু মই কেনেদৰে পঢ়িছিলোঁ সকলোখিনি ডাউট তোমালোকে ক্লিয়াৰ কৰি দিম, যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰি উত্তীৰ্ণ কৰিব পাৰা আৰু নিজৰ ৰিজাল্টটো তোমালোকে গেইন কৰিব পাৰা। তোমালোকে যদি অলপ যদি পঢ়াত তোমালোকে কম আছে, তেনেহ'লে তোমালোকে এইটো ভিডিঅ' চালে তোমালোকে পঢ়াত বহুত ওপৰলৈ তোমালোকে উঠি যাবা, ঠিক আছে। তো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। এতিয়া তোমালোকে মই ৰুটিন এখন দেখাবলৈ গৈ আছোঁ। ফাৰ্ষ্টতে মৰমৰ ষ্টুডেণ্টসকল তোমালোকে এটা বস্তু এৰিব লাগিব, তোমালোকে ৰাতিপুৱা সদায় 6টা বজাতে শুই উঠিবই লাগিব। তোমালোকে যদি কিছুমানে 7টা 8টা বজাত উঠা, তেনেহ'লে তোমালোকে সেইটো ত্যাগ কৰিবা। তো তোমালোকে বেছি ৰাতিলৈকে নাথাকিবা, তোমালোকে সোনকালে সাৰ পাবা 6টা বজাত, ঠিক আছে। তো মৰ্ণিং সকলোৱে 6টা বজাত সাৰ পোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো 6টা বজাৰ পাছত 6টা বজাত মই বহুত বেছিয়ে কৈছোঁ, কিন্তু কিছুমানে 5টা 4টা বজাতে উঠি যায়, কিন্তু 6টা বজাত প্ৰত্যেকজন উঠিবা, ঠিক আছে। তাৰপাছত এতিয়া মেইন বস্তুটো আহিলে ৰাতিপুৱা 6টা বজাৰ পৰা 7টা বজাৰ ভিতৰত তোমালোকে ইংলিছটো পঢ়িবা। তো গ্ৰামাৰ নহ'লে বুকছ পঢ়িবা, কোনো কথা নাই। এদিন যদি গ্ৰামাৰ পঢ়া, এদিন তোমালোকে বুকছ পঢ়িবা, ঠিক আছে। তো ৰাতিপুৱা তোমালোকে 6টা বজাৰ পৰা 7টা বজালৈকে তোমালোকে ইংলিছ পঢ়িবা। তো তোমালোকে ইংলিছৰ গ্ৰামাৰ চাব পাৰা, বুক চাব পাৰা, তোমালোকৰ নিজৰ ইচ্ছাটো। আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে এটা কাম কৰিবা, তোমালোকে নিজৰ বহীখন উলিয়াই ভালদৰে এই ৰুটিনখন তোমালোকে বনাই লোৱা, ঠিক আছে। 2 নম্বৰতে মই লৈ আহিছোঁ, তোমালোকে 7টা 10ৰ পৰা 8টা বজালৈকে তোমালোকে ৰাতিপুৱা আছামিজটো পঢ়িবা, ঠিক আছে। তো ৰাতিপুৱা তোমালোকে কি পঢ়িবা? ইংলিছ আৰু আছামিজ। 10 মিনিটটা মই টাইম দিছোঁ, মানে 10 মিনিটটো তোমালোকে চাহ খাবা বা মুখ চুখ ধুবা, ঠিক আছে। তো আছামিজ তোমালোকে 7টা 10ৰ পৰা 8টালৈকে তোমালোকে আছামিজটো পঢ়িবা। তাৰপাছতে তোমালোকে স্কুল ৰেডি হ'লেই নহয়, স্কুল তোমালোকে গা পানী ধুই মেলি স্কুল ৰেডি হ'লা, ভাত চাত খাই তোমালোকে স্কুল গ'লা। স্কুল গৈ তোমালোকৰ স্কুলৰ প্ৰত্যেকখন স্কুলতে কি হয় 9:15 নহ'লে 9:30 পৰা ক্লাছ ষ্টাৰ্ট হৈ যায়, কিন্তু তোমালোকৰ আবেলি 2টা বজালৈকে তোমালোকে ক্লাছটো হৈ যায় স্কুলত, ঠিক আছে। তো 9:30 পৰা মই ধৰিছোঁ 9:15 পৰা 2টা বজালৈকে তোমালোকে কি হৈ যায় স্কুলত, যিটো তোমালোকে স্কুলৰ ক্লাছ স্কুলৰ টাইম হৈ থাকিব। তাৰপাছতে তোমালোকে নেক্সট কৰিব লাগিব, স্কুলৰ পৰা আহি লৈ 2টা বজাৰ পৰা 3টা বা 3:30লৈকে তোমালোকে, মানে কিছুমানৰ কি হয় স্কুলটো দূৰ থাকে, সেইকাৰণে তেওঁলোকে ঘৰলৈ অহাটো অলপ টাইম লাগি যায়, সেইকাৰণে মই তোমালোকক 1.5 ঘণ্টা নহ'লে 1 ঘণ্টা টাইম দিছোঁ। স্কুলৰ পৰা আহি তোমালোকে সেইকণ টাইমত ৰেষ্ট কৰিবা, ভাত খাবা, খেলা, তাৰ টিভি চাবা, তোমালোকে যিকোনো ধৰণৰ কাম কৰিবা, মোবাইল চোবাইল চালেও কোনো কথা নাই। তো তোমালোকে 1 ঘণ্টা 1.5 ঘণ্টা তোমালোকে সেইকাৰণে টাইম দিছোঁ, ঠিক আছে। আধা ঘণ্টা টাইম তোমালোকক স্কুলৰ পৰা অহাৰ পৰা ধৰি লৈ গা পানী ধোৱা দিছোঁ, বাকী 1 ঘণ্টাটো তোমালোকৰ ভাত খোৱা, গেম খেলা, তোমালোকে কিবা কিবি কৰা, তোমালোকৰ নিজৰ ইচ্ছা, কাম বন কৰা তোমালোকৰ নিজৰ ইচ্ছা, ঠিক আছে। সেইকণ টাইমত তোমালোকে ৰেষ্ট কৰিব পাৰা, তোমালোকে শুব পাৰা, ভাত খাব পাৰা, সকলোখিনি কৰিব পাৰা। তাৰপাছতে তোমালোকে তোমালোকৰ যিহেতু আৰ্টছ ছায়েন্স কমাৰ্চ ভকেশ্যনেল সকলোৰে ষ্ট্ৰীম বেলেগ বেলেগ থাকে, সেইকাৰণে মই সকলোৰে কাৰণে কৈছোঁ তোমালোকৰ যিকোনো এখন ছাবজেক্ট, অৰ্থাৎ যিখন তোমালোকে ভাল পোৱা পঢ়ি, তো সেইখন তোমালোকে পঢ়িবা, ঠিক আছে। যিখন তোমালোকে পঢ়িলে এনেই ইমান টান নহয়, মানে তোমালোকে টান নোপোৱা, নৰ্মেল পোৱা, সেইকাৰণে সেইখন ছাবজেক্ট তোমালোকে পঢ়িব পাৰিবা 3:30 বজাৰ পৰা আবেলি 4:30 বজালৈকে, ঠিক আছে। 3:30 পৰা 4:30 1 ঘণ্টা টাইম তোমালোকে আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, ভকেশ্যনেল হওক, তোমালোকৰ যিকোনো এখন প্ৰিয় ছাবজেক্ট তোমালোকে পঢ়িবা, ঠিক আছে। তাৰপাছতে আহিলে এইবাৰ এক্সট্ৰা ক্লাছ বা টিউশ্যন। তো এক্সট্ৰা ক্লাছ তোমালোকে ল'ব পাৰিবা, ইউটিউবত পাই থাকিবা, নহ'লে কিছুমান অনলাইন ক্লাছ থাকে, এপছ থাকে, তো সেই সময়ত তোমালোকে ক্লাছ কৰিব পাৰিবা, নহ'লে কিছুমানে টিউশ্যনো লৈ ল'ব পাৰা, তোমালোকৰ নিজৰ ইচ্ছা। গ্ৰামাৰ চামাৰ কিবা কিবি যিকোনো ধৰণৰ তোমালোকে টিউশ্যন লৈ ল'বা 4:30 বজাৰ পৰা 5:30 ভিতৰত, ঠিক আছে। তো তোমালোকে 4:30 পৰা 5:30 ভিতৰত এক্সট্ৰা ক্লাছ বা টিউশ্যন তোমালোকে লৈ ল'বা, তোমালোকৰ নিজৰ কাৰণে ভাল হয়। যদি নোলোৱা তোমালোকে আসাম ষ্টাডিক ফ'ল' কৰিবা, তোমালোকে আমাৰ চেনেলটো ভিজিট কৰিলে বহুতখিনি ভিডিঅ' পাই যাবা অনলাইন ক্লাছৰ। তাৰপাছতে আহিলে ৰেষ্ট। তো তোমালোকে টিউশ্যন কৰি আহি বা অনলাইন ক্লাছ কৰাৰ পাছত তোমালোকে 5:30 পৰা 6টা বজালৈকে তোমালোকে ৰেষ্ট কৰিবা, মানে সেইকণ ৰেষ্ট টাইমত কি হ'ব গম পাইছেনে? ধূপ ধূনা জ্বলাবা, প্ৰাৰ্থনা কৰিবা, তাৰপাছতে মনটো অলপ ফ্ৰেছ কৰিবা, বা মাহঁতৰ লগত কথা পাতিবা, নহ'লে ৰাস্তা ফুৰিব পাৰা, তোমালোকৰ নিজৰ ইচ্ছা। সন্ধিয়া টাইমত ৰাস্তা ফুৰি এনেও ভালেই লাগে। তো তোমালোকে 5:30 বজাৰ পৰা 6টা বজালৈকে তোমালোকে সেইকণ মই ৰেষ্ট বুলি ধৰিছোঁ, ঠিক আছে। তাৰপাছতে এতিয়া আহিলে ছায়েন্স, আৰ্টছ হওক, ভকেশ্যনেল হওক, কমাৰ্চ হওক, অথনি যেনেদৰে কৈছিলোঁ তোমালোকক এটা নৰ্মেল ছাবজেক্ট যোনটো তোমালোকে ভাল পোৱা, তো বেলেগ এটা ছাবজেক্ট পঢ়িবা 6টা বজাৰ পৰা 7টা বজাৰ ভিতৰত তোমালোকে তেনেকুৱা তোমালোকৰ যোনটো ছাবজেক্ট ভাল পোৱা, তো সেইটো তোমালোকে পঢ়িবা বেলেগ এটা। তো আবেলি তোমালোকক মই দিছিলোঁ যিহেতু বেলেগ এটা ছাবজেক্ট, তোমালোকে সেইটো ছাবজেক্টও পঢ়িবা, আৰু এটা তোমালোকে ভাল লগা ছাবজেক্ট 6টা বজাৰ পৰা 7টা বজাৰ ভিতৰত তোমালোকে পঢ়িবা, যিটো তোমালোকে হাৰ্ড নোপোৱা, বেছি টান নোপোৱা,
সেইটো সাবজেক্ট 6টা বজাৰ পৰা 7টা বজালৈ পঢ়িলা পঢ়াৰ পাছতে 7টা বজাৰ পৰা 7:30টা ভিতৰত তোমালোকে ভাত পানী খাবা ঠিক আছে মই প্ৰত্যেক ঘৰৰে কি হয় 7:30 বজাৰ পৰা 7:30টা ভিতৰতে কিছুমানে ভাত খাই যায় কিছুমানে দেৰি হয় কোনো কথা তোমালোকে মেকআপ কৰি ল'ব পাৰিবা তাৰ পাছতে সেইখন টাইমত মই তোমালোকে ভাত চাত খোৱা দিলো তাৰ পাছতে তোমালোকে 7:30টা বজাৰ পৰা 8:30টা ভিতৰত তোমালোকে এটা হাৰ্ড সাবজেক্ট পঢ়িবা যিটো তোমালোকে বহুত টান পোৱা যিটো সাবজেক্ট তোমালোকৰ আৰ্টছ হক সায়েন্স হক ভোকেশনাল হক কমাৰ্চ হক প্ৰত্যেকজন ষ্টুডেন্টে যিটো সাবজেক্ট তোমালোকে টান পোৱা সেইটো সাবজেক্ট তোমালোকে 7:30টা বজাৰ পৰা 8:30টা ভিতৰত পঢ়িবা 1 ঘণ্টা কিয় পঢ়িবা মই তোমাক কৈ দিছো তোমালোকে 7:30টা বজাৰ পৰা 9টা হক 9:30 হক সেইখন টাইমত বহুত ষ্টুডেন্টে টোপনি ধৰে সেইটো মোৰ ক্ষেত্ৰতো হৈছিল সেইকাৰণে মই কৈছো তোমালোকে সেইখন টাইমত টোপনি ধৰে কাৰণে তোমালোকে সেইখন টাইমত যদি হাৰ্ড সাবজেক্ট এটা পঢ়ি যোৱা তেতিয়া তোমালোকৰ মানে কি হয় সাবজেক্টটো ইমান তোমালোকে টানো নোপোৱা আৰু তোমালোকে টোপনিটো ভাগি যায় মানে 7:30টা বজাৰ পৰা 9টা বজাৰ ভিতৰত তোমালোকে সেইখন টাইমত যদি এটা হাৰ্ড সাবজেক্ট লোৱা আৰু যদি চেণ্টাৰ ফ্ৰেছ নহলে তোমালোকে যদি কিবা চাটা খোৱা তেতিয়া তোমালোকে সেইখন টাইমত তোমালোকৰ টোপনিটো একদম ভাগি যাব ঠিক আছে হাৰ্ড সাবজেক্ট সেইখন টাইমত অলপ হাৰ্ড সাবজেক্ট ল'ব লাগে তেতিয়া তোমালোকৰ কি হয় টোপনিটো ভাগি যাব তাৰ পাছতে তোমালোকে যি তোমালোকে স্কুলত যেতিয়া যেহেতু তোমালোকে যোৱা স্কুলত তোমালোকে হোমৱৰ্ক কিছুমান স্কুলৰ হোমৱৰ্ক দিয়ে তো হোমৱৰ্ক তোমালোকে 8:30টা বজাৰ পৰা 9:30টা বজালৈকে তোমালোকে হোমৱৰ্কটো কৰি ল'ব পাৰিবা সেইখন টাইম বেষ্ট হয় হোমৱৰ্ক কৰাৰ কাৰণে ঠিক আছে তো হোমৱৰ্ক কৰিবা যদি কিবা তোমালোকে নাজানা তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰিবা নহ'লে তোমালোকে নিজৰ স্কুলৰ বন্ধু বান্ধৱীক তোমালোকে কল কৰি তেওঁলোকৰ পৰা তোমালোকে অলপ শিকি ল'ব পাৰিবা হোমৱৰ্ক বিলাক ঠিক আছে তো 8:30টা বজাৰ পৰা 9:30টা ভিতৰত তোমালোকে হোমৱৰ্কটো কৰি ল'বা হোমৱৰ্ক কৰাৰ পাছতে সায়েন্স হক আৰ্টছ হক ভোকেশনাল হক কমাৰ্চ হক তোমালোকে যিটো সাবজেক্ট তোমালোকে বাছি থাকিব যিকিটা সাবজেক্ট মই অলৰেডি ক'লো তোমালোকে যিখিনি সাবজেক্ট পঢ়িলা সেই পঢ়াৰ পাছত যিখিনি সাবজেক্ট তোমালোকে এটা সাবজেক্ট বাছি থাকিব যেহেতু তোমালোকে 6টা সাবজেক্ট আছে তো এটা সাবজেক্ট বাছি থাকিব সেই সাবজেক্টটো তোমালোকে 9:30টাৰ পৰা 10:30টাৰ ভিতৰত তোমালোকে কৰি ল'বা কমপ্লিট কৰি দিবা ঠিক আছে তো 9:30 বজাৰ পৰা ৰাতি 10:30টা বজাত তোমালোকে সায়েন্স হক আৰ্টছ হক ভোকেশনাল হক কমাৰ্চ হক যিটো সাবজেক্ট বাছি থাকিলে সেই সাবজেক্টটো তোমালোকে পঢ়িবা বা ৰিভাইজ কৰিবা তাৰ পাছতে নেক্সট ডে কি পঢ়িবা মানে তোমালোকে আজিটো সমাপ্ত কৰিলা তাৰ পাছত নেক্সট ডেট কি পঢ়িবা সেইটো তোমালোকে 30 মিনিট টাইম এটা ল'বা মানে তোমালোকৰ 10:30টা বজালৈকে মই যেহেতু তোমালোকৰ সকলোখিনি ক্লাছ কৰি আৰু খতম হৈ যাব তাৰ পাছত তোমালোকে 10:30টাৰ পৰা 11টা বজালৈকে আধা ঘণ্টা টাইম তোমালোকে পাই যাবা সেই আধা ঘণ্টা টাইমটো তোমালোকে নেক্সট দিনাখনি কি পঢ়িবা সেইটো তোমালোকে চাবা সেইটো তোমালোকে থিৰাং কৰি ল'বা নহ'লে এটা কাম কৰিবা কিছুমানৰ কি হয় প্ৰেক্টিকেল ক্লাছ থাকে এক্সট্ৰা ক্লাছ থাকে তো তোমালোকে প্ৰেক্টিকেল কৰিব পাৰিবা 30 মিনিটটো ঠিক আছে তো সেইখন টাইম তোমালোকে দিলো তাৰ পিছত তোমালোকে ৰাতি শুই যাবা 11টা বজাত তোমালোকে বেষ্ট টাইম ৰাতি শুৱাটো তো 11টা বজাত তোমালোকে শুই যাবা সেইখন টাইমে বেষ্ট ইনে 12টা এটালৈকে থাকি তোমালোকে টাইম নষ্ট নকৰিবা 12টা এটালৈকে থাকিলে তোমালোকে যিখিনি মনত থাকে সেইখিনি তোমালোকে খতম হৈ যায় তোমালোকে ৰাতিপুৱা পঢ়িবলৈ চেষ্টা কৰিবা সেইকাৰণে তোমালোকে যদি 11টা বজাত যদি তোমালোকে ৰাতি শুই যোৱা তেতিয়া তোমালোকে নেক্সট দিনাখনি তোমালোকে ধুনীয়াকৈ 6টা বজাত সাৰ পাই যাবা ঠিক আছে তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে এইখন ৰুটিন ব্যৱহাৰ কৰিবা এইখন তোমালোকে বহুতে ব্যৱহাৰ কৰি আছা বহুতে এইখন ৰুটিন লৈ তোমালোকে আগলৈ আগবাঢ়ি যাব পাৰিবা আৰু তোমালোকে ইজিলি 95 স্কোৰ কৰিব পাৰিবা কিয়নো এইখন যিখন ৰুটিন দিলো এই ৰুটিনখন তোমালোকে খেলিবলৈ টাইম পালা ৰেষ্ট কৰিবলৈ টাইম পালা শুবলৈ টাইম পালা গেম খেলিব পাৰিলা সকলোখিনি কৰিব পাৰিলা পঢ়িব পাৰিলা আৰু 6টা সাবজেক্ট ক্লিয়াৰ হ'ল হোমৱৰ্ক ক্লিয়াৰ হ'ল সকলোখিনি তোমালোকে ক্লিয়াৰ হৈ গ'ল ঠিক আছে তো নতুনকৈ আছামিজ ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা তো মৰমৰ ষ্টুডেণ্টসকল আজিলৈ ভিডিঅ'টো ইমানেই নিজৰ বন্ধু বান্ধৱী সকলোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰা যাতে সকলোৱে এটা ভাল ৰিজাল্ট লৈ উত্তীৰ্ণ কৰে 2026 চনত